কন্যাৰ বিবাহ উপলক্ষে নাহৰ পুলি ৰোপণ যোৰহাটৰ সেউজীপাৰা নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল হাজৰিকাৰ একমাত্ৰ জীয়ৰী প্ৰিয়ংকা হাজৰিকাৰ শুভ বিবাহ উপলক্ষে হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত নাহৰ পুলি ৰোপণ কৰে। সমাজকৰ্মী ৰোহিণ দত্তই আঁতৰা অনুষ্ঠানটিত উপস্থিত থাকি নাহৰ পুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত বৰা আৰু পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল হাজৰিকাৰ এনে পদক্ষেপক আদৰণি জনায়। গছ থাকিলেহে মানুহ থাকিব। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ভৱিষ্যতে নাহৰ পুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আমাক জানিবলৈ দিয়ে বিপুল হাজৰিকাই। অনুষ্ঠানটিত পাৰৰ বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি যুৱক উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইব্ৰেৰী। শ্ৰদ্ধাৰ মোৰ সহপাঠী সদস্য মাধ্যমিক শিক্ষক সংস্থা প্ৰাক্তন সভাপতি ৰঞ্জিত বৰা ডাঙৰীয়া, বহুলা দ্বিতীয় মুখ্য সম্পাদক অমৰ বৰুৱা ডাঙৰীয়া আৰু সমাজকৰ্মী তথা আজীৱন সমাজৰ কাৰণে চিন্তা কৰি থকা মোৰ ভাতৃ ৰোহিণ দত্ত ডাঙৰ প্ৰমুখ সন্মানীয় সদস্যসকল, আজি আপোনালোকক মই জনাবলৈ সুখী হৈছোঁ যে ভগৱন্তৰ কৃপাত আজি আমাৰ একমাত্ৰ কন্যা প্ৰিয়ংকা হাজৰিকাৰ জন্ম, প্ৰিয়ংকা হাজৰিকাৰ এই শুভ বিবাহৰ দিন। আৰু এই শুভ বিবাহৰ প্ৰাক্ষণত আমাৰ মনলৈ অহা এটা চিন্তা, গছপুলি ৰোপণ কৰা। আমি এটা কথা মনত সদায় আহে যে প্ৰকৃতি যদি শুদ্ধ হৈ নাথাকে, আমি এই প্ৰকৃতি জগতত থকা জীৱ জগত জীয়াই থকাৰ কোনো প্ৰকাৰে আমি জীয়াই থাকিব নোৱাৰি ভাবিছোঁ। সেইকাৰণে আৰু বৰ্তমান সদ্যপ্ৰয়াত শ্ৰদ্ধাৰ অসমীয়া প্ৰাণৰ শিল্পী হিয়াৰামঠু জুবিন গাৰ্গো প্ৰকৃতিৰ প্ৰতি খুব এটা নিবিড় সম্বন্ধ আছিল আৰু তেওঁ ইতিমধ্যে এই বিশ্বৰ পৰা আমাৰ সমাজৰ পৰা প্ৰয়াত হৈছে। তেওঁৰ সেই সোঁৱৰণত তেওঁ যাতে যি মনৰ যিটো প্ৰকৃতি এখন সুন্দৰ কৰি তোলাৰ সংকল্প আছিল, আমি অকণমান হ'লেও 1% হ'লেও সহায় সহযোগ কৰাৰ এটা মনত কল্পনা আছিল। সেই উপলক্ষে আমি আজি কন্যা বিবাহৰ দিৱসৰ দিনা নাহৰ পুলি ৰোপণ কৰাৰ এটা চিন্তা কৰিছোঁ। আপোনালোকক আহি আমাক কৃপা কৰিলে আৰু আমি এই নাহৰ পুলি যে আমি ৰোপণ কৰিছোঁ, প্ৰকৃতিখন শুদ্ধ হৈ থাকক, আমাৰ সমাজখন ভাল হৈ থাকক, সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু এইটো কথা আমি আপোনালোকক অৱগত কৰিছোঁ যে আপোনালোকে আমাক যি পৰামৰ্শ দিছে এই গছপুলি প্ৰতিপাল কৰা, আমি যৎপৰোনাস্তি নাচি চেষ্টা কৰিম। আৰু ইয়াৰ উপৰিও আমি বিভিন্ন অঞ্চলত আমাৰ কেইবাটাও অনুষ্ঠান আছে। মই যদিও আজি নিজাববীয়াকৈ এইটো প্ৰচেষ্টা লৈছোঁ, আমাৰ যথেষ্ট সংখ্যক আমাৰ সংগঠন আছে, সংস্থা আছে, আমি সকলোৰে সহযোগত আমি এই নাহৰ পুলি ৰোপণ কৰা এটা কথা ভাবি আহিছোঁ, যাতে আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে আমি প্ৰকৃতিখন শুদ্ধতাৰ ওপৰত দি থৈ যাব, এই আশাকে পোষণ কৰি মই আপোনালোকক নিমন্ত্ৰণ কৰি আনি এই নাহৰ ৰোপণ কৰা কাৰ্যসূচী সমাপন কৰিছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।